নমস্কাৰ সকলোলৈকে পুনৰবাৰ BS ষ্টাডি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি শিকিবলৈ গৈ আছোঁ ইংলিছৰ এটা খুব ইম্পৰ্টেণ্ট টপিক ভইচ গ্ৰামাৰৰ আচলতে আৰু মেট্ৰিক হওক হাই ছেকেণ্ডেৰী হওক আহে অকণমান হ'লেও 2-3 নম্বৰৰ কাৰণে হ'লেও আৰু আমাৰ ল'ৰা ছোৱালীখিনি প্ৰায় সেইখিনিত ভুল কৰে অকণমান, ঠিক আছে। চ' ভুল কৰিবলগা একো নাই তেনেকৈ, তোমালোকে বাছ ভালদৰে অকণমান মন দিলেই হৈ যায়। আৰু ভইচৰ কাৰণে বাছ প্ৰথম কথা টেন্সৰ বিষয়ে অকণমান জানিব লাগিব, 12টা টেন্সৰ বিষয়ে জানিব লাগিব, অৰ্থাৎ তিনিটা টেন্স যেনিবা তাৰ চাৰিটাকৈ ভাগ কৰিলে আমি 12টা পাওঁ যিহেতু, হয় নাই। তো 12টা টেন্সৰ বিষয়ে যদি অকণমান থুলমূল জ্ঞান থাকে বা অকণমান যদি ভাৰ্বৰ লিষ্টখন মনত থাকে, যেনে গ' ৱেন গান, হয় নাই, প্ৰেজেণ্ট ফৰ্ম, পাষ্ট পাৰ্টিচিপল ফৰ্ম, তো অকণমান যদি ভাৰ্বৰ লিষ্টখন অকণমান মনত থাকে আৰু আমাৰ 12টা টেন্সৰ যদি হেল্পিং ভাৰ্বকেইটা মনত থাকে, তেতিয়াহ'লে আমি ভইচ একদম আৰামছে কৰিবলৈ পাৰোঁ, ঠিক আছে। তো আমি আজি ভইচ শিকিবলৈ গৈ আছোঁ। প্ৰথম কথা, ভইচ 2 প্ৰকাৰৰ আছে, হয়নে। 1 নম্বৰতে পাওঁ আমি এক্টিভ ভইচ আৰু 2 নম্বৰতে পাওঁ আমি পেছিভ ভইচ। গতিকে এইখিনি হয়তো তোমালোকে পাইছা, নাইনতটো পাই আহিছা অলৰেডি, হয়। আৰু আজিকালিতো মানে 5, 6, 7তো মানুহে শিকিয়ে যায় ভইচটো, টিউশ্যন কৰি হ'লেও শিকে। আৰু যিবিলাক নেকি প্ৰাইভেট স্কুল আছে ইংলিছ মিডিয়াম, সেইবিলাকতো সৰুৰ পৰাই শিকায়। কিন্তু আমাৰ যিবিলাক নেকি আছামিজ মিডিয়াম আছে সেইবিলাকে বেছিকেলি মানে 7-8 মানৰ পৰা ভইচটো শিকে, গ্ৰামাৰটো শিকে, টেন্সৰ বিষয়ে শিকে, হয়নে। কিন্তু লাষ্টত গৈ আকৌ মানে মেট্ৰিকৰ সময়তে এইবিলাক বস্তু পাহৰি যায় সিহঁতি। তো এইটো এটা মানে ডাঙৰ এটা মিষ্টেক হৈ আছে আমাৰ আচলতে, ক'ৰবাত খোকোজা অকণমান লাগি আছে আমাৰ। তো সেইখিনি শুধৰণি কৰিবলৈ সময় আহিছে। তো প্ৰথমতে আমি এক্টিভ ভইচ আৰু পেছিভ ভইচ, এই ভইচ 2 প্ৰকাৰৰ জানি ল'ব লাগিব। পৰীক্ষাত যিও আহিব পাৰে, প্ৰশ্নটো হয় এক্টিভত দি থ'ব পাৰে, তোমালোকে পেছিভত কৰিব লাগিব পাৰিছে, আৰু কেতিয়াবা পেছিভত দিয়ে তোমালোকে এক্টিভ কৰিব লাগে। সেইটো একো ভয় খাবলগীয়া একো ডাঙৰ বস্তু নহয়, ঠিক আছে। বাছ তোমালোকে তাৰ ফৰ্মুলাকেইটা জানিলে হ'ল। অৰ্থাৎ এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিওঁতে কেনেকৈ সলনি হয়, পেছিভ ভইচৰ পৰা এক্টিভ ভইচলৈ যাওঁতে কেনেকৈ সলনি হয়, সেই নিয়মকেইটা যদি তোমালোকে শিকি যোৱা, তেতিয়াহ'লে যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলেও তোমালোকে কৰিব পাৰিবা। এতিয়া আমি উদাহৰণৰ সৈতে বুজিম, ঠিক আছে। চ' তোমালোকে হয়তো বাক্য এটা ইংলিছত গঠন, মানে ইংৰাজীৰ বাক্য এটা গঠন হ'বৰ কাৰণে কি লাগে তোমালোকে জানা। প্ৰথম কথা ছাবজেক্ট লাগিব, হয়নে। তাৰ পাছত যদি হেল্পিং ভাৰ্ব আছে, হেল্পিং ভাৰ্ব বহালা, আছেতো আছে, নাইতো নাই, হয়নে। তাৰ পাছত মেইন ভাৰ্বটোতো লাগিবই, গতিকে হেল্পিং ভাৰ্ব, তাৰপাছত মেইন ভাৰ্ব, আৰু লাষ্টত আমাৰ অবজেক্টটো থাকে, হয়নে। তো আমাৰ এইকেইটা বস্তুৰ সৈতে হয়, এইকেইটা বিষয়বস্তুৰ সৈতে আমাৰ বাক্য এটা গঠন হয় ইংলিছত। যেনে ছাবজেক্ট ঢেৰ আছে আমাৰ, যেনে আই হওক, উই হওক, দে হওক, হি, চি, ৰাম, যদু, মধু, ঢেৰ আছে। গতিকে আমি যিকোনো এটা যদি ছাবজেক্ট লৈ লওঁ, যেনে হি বুলি ল'লো ছাবজেক্ট, হি মানে তেওঁ, হয়নে। গতিকে হি ছাবজেক্টটো ল'লো। এতিয়া হেল্পিং ভাৰ্ব, এতিয়া সকলো টেন্সতটো হেল্পিং ভাৰ্ব নাই, হয়। গতিকে আমি ধৰি লওক প্ৰেজেণ্ট ইনডেফিনিট টেন্সকে ল'লো, 1 নম্বৰ টেন্সটো, হয়। প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হেল্পিং ভাৰ্ব নাই, আমি নলওঁ, ঠিক আছে। মেইন ভাৰ্ব যিকোনো ভাৰ্ব ঢেৰ আছে, আমি দৈনন্দিন জীৱনত যিবিলাক কথা বাৰ্তা মানে কৈ থাকোঁ, ডেইলি কৰি থাকোঁ, সেইবিলাকেতো ভাৰ্ব। যেনে অহা, যোৱা, খোৱা, লিখা, পঢ়া, আমি ডেইলি কৰোঁ, সেইবিলাকে হৈছে ভাৰ্ব। গতিকে যিকোনো এটা ল'লো, যেনিবা প্লেটোৱে ল'লো, খেলা, হয়নে। গতিকে হি প্লে। কিন্তু কথা হ'ল প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ নিয়মকেইটা যদি জানা তোমালোকে, 3 নম্বৰ কথা এটা আছিলে প্ৰেজেণ্ট ইনডেফিনিটত, যে যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, হিটোতো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, তেতিয়াহ'লে ভাৰ্বৰ লগত এছ বাই এছ যোগ হয়। গতিকে প্লে লগত এটা এছ যোগ হ'ব। গতিকে হি প্লেচ হ'ল, গতিকে এইটো হ'ল ছাবজেক্ট, হেল্পিং ভাৰ্ব নাই, বহোৱা নাই, এইটো হ'ল মেইন ভাৰ্ব, লাষ্টত অবজেক্ট। হি প্লেচ, তেওঁ খেলে, কি খেলে, কিবা এটাতো বস্তু খেলিব লাগিব, ধৰি লওক ফুটবল খেলে, হয়নে। গতিকে হি প্লেচ ফুটবল, তেওঁ ফুটবল খেলে। তো এইটো হ'ল অবজেক্ট। তো ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট, এইকেইটা বস্তুৰ লগত আমাৰ বাক্য এটা গঠন হয়। তেতিয়াহ'লে আমি এতিয়া এইটোক যদি কওঁ কি ভইচত পৰিছে যদি সোধে আমাক, আমি এইটোক ক'ম ডাইৰেক্টলি এক্টিভ ভইচত পৰিছে। কিয়? কাৰণ প্ৰথম কথা, পেছিভ ভইচত একদম শেষত বাই শব্দ এটা বহি থাকে, বাই মানে দ্বাৰা, হয়নে, দ্বাৰা বুলি যিটো কয়, তেওঁৰ দ্বাৰা, হয়নে। গতিকে আমি শেষত সাধাৰণতে বাই শব্দটো বহি থাকে। যদি বাইটো নাই, তেতিয়াহ'লে আমি এক্টিভ বুলি ক'ব পাৰোঁ। ছেকেণ্ড কথা, এক্টিভ ভইচত, ঠিক আছে, এক্টিভ ভইচত মেইন ভাৰ্বটো সদায় প্ৰেজেণ্ট ফৰ্মত হওক বা ছেকেণ্ড ফৰ্মত বহিব পাৰে। কিন্তু পেছিভ ভইচত, যদি পেছিভত হ'লে হয়, মেইন ভাৰ্বটো সদায় থাৰ্ড ফৰ্মত বহিলে হয়। অৰ্থাৎ প্লেৰ থাৰ্ড ফৰ্ম হৈছে প্লেড। এতিয়া এইটোকে যদি মই চেঞ্জ কৰিব যাওঁ, তেতিয়াহ'লে কি কৰিব লাগিব, এক্টিভৰ পৰা যদি মোক পেছিভ কৰিব দিয়ে পৰীক্ষাত, মই লাষ্টৰ বস্তুটো ফাৰ্ষ্টত লিখিম, অৰ্থাৎ অবজেক্টটোক মই ছাবজেক্ট বনাম। তো অবজেক্ট কি আছে, ফুটবল, এই ফুটবলটো চবতকৈ আগত আহিব, ফুটবল হ'ল। তো ফুটবলটো চবতকৈ আগত আহিল। এতিয়া মেইন কথা এটা মনত ৰাখিবা, এক্টিভ ভইচত হেল্পিং ভাৰ্ব নাই, ঠিক আছে, মানিছোঁ, একো প্ৰব্লেম নাই যদিও হেল্পিং ভাৰ্ব নাই। কিন্তু কথা হ'ল পেছিভ ভইচত আমি যদি এক্টিভৰ পৰা পেছিভ কৰিব যাওঁ, হেল্পিং ভাৰ্ব ধাৰ ল'বই লাগিব।
তো যদিও নিজৰ আছেতো ভালেই কথা নিজৰ টেন্সৰে যদি নাই বেলেগৰ পৰা হ'লেও ধাৰ ল'ব লাগিব তো এইটো আছিলে প্ৰেজেন্ট ইনডেফিনিটৰ বাক্য প্ৰেজেন্ট ইনডেফিনিটত হেল্পিং ভাৰ্ব নাই তেতিয়াহ'লে আমি পেছিভ কৰোঁতে তলৰ টেন্সৰ পৰা ধাৰ ল'ম অৰ্থাৎ প্ৰেজেন্ট কণ্টিনিউয়াছৰ পৰা ধাৰ ল'ম প্ৰেজেন্ট কণ্টিনিউয়াছত তিনিটা হেল্পিং ভাৰ্ব আছে যেনে এম ইজ আৰ আৰু ফুটবল লগত কি বহে ইজ বহে গতিকে ফুটবল ইজ হ'ল এতিয়া আহিব এই মাজৰ বস্তুটো অৰ্থাৎ মেইন ভাৰ্বটো এইটো হ'ল অবজেক্ট বনালো আমি তাৰ পাছত হেল্পিং ভাৰ্ব বহালো হয়নে এতিয়া মেইন ভাৰ্বটো আমি মাজত বহাব লাগে মেইন ভাৰ্বটো মাজত বহাম এটা মেইন ভাৰ্বটো যেতিয়া মই মাজত বহাম তেতিয়া মই আগতে কৈছো এক্টিভৰ পৰা পেছিভ কৰোঁতে সদায় মেইন ভাৰ্বটো থাৰ্ড ফৰ্মত বহে অৰ্থাৎ প্লেৰ থাৰ্ড ফৰ্ম হৈছে প্লেড PLAYED লাষ্টত প্লেড তাৰ পাছত মই কি কৈছিলো পেছিভৰ এটা শব্দ বহে কি বাই হ'লনে আনহাতে এই সাবজেক্টটো এতিয়া কি হ'ব অবজেক্ট হয়নে গতিকে হি হ'লে মানে কি হৈ যায় হিম হৈ যায় হ'ল তেতিয়াহ'লে তোমালোকে মনত ৰাখিবা হি প্লেজ ফুটবল তেওঁ ফুটবল খেলে আনহাতে আমি পেছিভত কি লিখিলো ফুটবল ইজ প্লেড বাই হিম তেওঁৰ দ্বাৰা ফুটবল খেলা হ'ল বুজি পালানে গতিকে এইকেইটা হৈছে মানে ভইচ চেঞ্জ কৰাৰ নিয়ম গতিকে একদম সিম্পল অবজেক্টটো সাবজেক্ট কৰিব লাগে সাবজেক্টটো অবজেক্ট কৰিব লাগে এক্টিভৰ পৰা পেছিভলৈ যাওঁতে সদায় হেল্পিং ভাৰ্ব লাগিবই লাগিব আৰু 3 নম্বৰ কথাটো হৈছে যে এক্টিভৰ পৰা পেছিভ কৰোঁতে সদায় মেইন ভাৰ্বটো থাৰ্ড ফৰ্মত বহাব লাগিব সেইটো কথা সদায় মনত ৰাখিবা ঠিক আছে আৰু তোমালোকক পৰীক্ষাত কৈ নিদিয়ে যে এইটো এক্টিভ হয় নে পেছিভ হয় তোমালোকে বাক্যটো দেখিয়ে বুজি পাব লাগিব যে এক্টিভ হয় নে পেছিভ হয় তো এইটো এটা পেছিভ ভইচ হয় ঠিক আছে ওকে তো আশা কৰো সকলে বুজি পাইছা এতিয়া সাবজেক্ট চেঞ্জ কেনেকৈ হয় চোৱা এক্টিভৰ পৰা যদি আমি পেছিভলৈ যাওঁ ঠিক আছে এক্টিভত যেনিবা আই আছে হ'লনে সেইটো যেতিয়া পেছিভত যাব তেতিয়াহ'লে সেইটো হৈ যাব মি আই হ'লে মি হ'ল আনহাতে ইউ যদি তুমি থাকা তেতিয়াহ'লে পেছিভতো ইউৱে থাকিবা এইটো চেঞ্জ নহয় ঠিক আছে আনহাতে এক্টিভত যদি হি থাকে এক্টিভত যদি হি থাকে তো মই হিটো অলপ আগত শিকালো হি থাকিলে মানে কি হৈ যায় হিম হৈ যায় HIM হিম তেওঁৰ দ্বাৰা যদি এক্টিভত সি থাকে সি মানে তাই হয়নে সি থাকিলে মানে তাইৰ দ্বাৰা যদি আমি কৰিব লগা হয় হার লিখিব লাগিব HER হার ঠিক আছে এক্টিভত যদি উই থাকে তেতিয়াহ'লে পেছিভত হৈ যাব আস ঠিক আছে এক্টিভত যদি দে থাকে সিহঁত তেতিয়াহ'লে পেছিভত হৈ যাব দেম সিহঁতৰ দ্বাৰা বুজি পাইছা গতিকে এইকেইটাই আছিল আমাৰ সাবজেক্ট চেঞ্জ হোৱাৰ নিয়ম অৰ্থাৎ এক্টিভৰ পৰা পেছিভলৈ গ'লে সাবজেক্ট কেনেকৈ চেঞ্জ হয় এইকেইটা গতিকে এইকেইটা জানিলে তোমালোকে আৰামছে মানে ভইচ কৰিবলৈ পাৰিবা এতিয়া আমি কেইটামান উদাহৰণৰ সৈতে বুজিম ঠিক আছে আমি প্ৰথম টেন্সৰ পৰা আৰম্ভ কৰোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পৰা আৰম্ভ কৰোঁ ঠিক আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ মই এটা যেনিবা বাক্য লিখিলোঁ আইটোকে প্ৰথম সাবজেক্ট হিচাপে ল'লোঁ আই ঠিক আছে আই ধৰি লোৱা যিকোনো এটা ভাৰ্ব যেনে মেক ল'লোঁ মেক মানে সজা মই সাজু আই মেক মই সাজু কি সাজু এ হাউচ মই এটা ঘৰ সাজু হয়নে এইটো এটা বাক্য হ'ল ইংলিছত কেনেকৈ হ'ল প্ৰথম কথা সাবজেক্ট হেল্পিং ভাৰ্ব থাকিলে হেল্পিং ভাৰ্ব বহাবা নাই যেতিয়া নালাগে মেইন ভাৰ্ব তাৰপিছত লাষ্টত অবজেক্ট হ'ল তো এইটো হ'ল এক্টিভ ভইচ কেনেকৈ কাৰণ ইয়াত হেল্পিং ভাৰ্ব নাই এক্টিভত হেল্পিং ভাৰ্ব নাথাকো গ'লেও পাৰে কিন্তু পেছিভতো থাকিবই লাগিব গতিকে এইটো পেছিভ নহয় ছেকেণ্ড কথা এক্টিভ ভইচত লাষ্টত বাই নাথাকে গতিকে নাই পেছিভতো থাকিব লাগে গতিকে এইটো পেছিভ নহয় এইটো হ'ল এক্টিভ হ'ল এতিয়া আমি ইয়াক পেছিভ কৰিম তেতিয়াহ'লে মই কি কৈছিলোঁ যে প্ৰথমতে এই অবজেক্টটো কি কৰিব লাগিব সাবজেক্ট গতিকে এ হাউচ বহুতে এই হাউচটো এনেকৈ লিখি দিয়ে এ হাউচ কেতিয়াও প্ৰথম আখৰটো কেতিয়াও সৰু ফলা হ'ব নোৱাৰে গতিকে আমি এই লাষ্টত বহি আছিল কাৰণেহে সৰু ফলা হৈ আছিল কিন্তু এতিয়া প্ৰথমত লৈ আহিলে মানে এইটো ডাঙৰ ফলা লিখিব লাগিব এ ঠিক আছে এ হাউচ এতিয়া আমি যদি চাওঁ কি টেন্সত আছে তো এইটো দেখা দেখি প্ৰেজেন্ট ইনডেফিনিট মই প্ৰথমতে কৈ লৈছোঁ কেনেকৈ প্ৰেজেন্ট ইনডেফিনিট টেন্সত হেল্পিং ভাৰ্ব নাই মেইন ভাৰ্বটো সদায় প্ৰেজেন্ট ফৰ্মত বহে আৰু সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'লেহে ভাৰ্বৰ লগত এছ যোগ হয় এইটোতো ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰহে থাৰ্ড পাৰ্চনটো নহয় সেইকাৰণে ভাৰ্বৰ লগত এছ যোগ হোৱা নাই তো এইটো প্ৰেজেন্ট ইনডেফিনিট টেন্স ঠিক আছে গতিকে এ হাউচটো প্ৰথমত আহিল মই কি কৈছিলোঁ এক্টিভৰ পৰা পেছিভ কৰোঁতে সদায় হেল্পিং ভাৰ্ব লাগিবই লাগিব প্ৰেজেন্ট ইনডেফিনিটতো নাই তেতিয়াহ'লে প্ৰেজেন্ট কণ্টিনিউয়াছৰ পৰা ল'ম প্ৰেজেন্ট কণ্টিনিউয়াছত তিনিটা আছে এটা হৈছে এম হয়নে এটা হৈছে ইজ আৰু এটা হৈছে আৰ হয় গতিকে এ হাউচ এটা বস্তু এখন ঘৰ গতিকে এটা বস্তুৰ লগত সদায় কি বহে ইজ বহে গতিকে এ হাউচ ইজ হ'ল গতিকে অবজেক্টটো সাবজেক্ট কৰিলা হেল্পিং ভাৰ্ব বহালা এতিয়া মেইন ভাৰ্বটো আকৌ থাৰ্ড ফৰ্ম মেকৰ থাৰ্ড ফৰ্ম কি বুলি কৈছিলোঁ আমি মেড MADE মেড এ হাউচ ইজ মেড তাৰপাছত কি বহে কৈছিলোঁ পেছিভত সদায় বাই শব্দটো বহে হয়নে গতিকে এ হাউচ ইজ মেড বাই আই হ'লে মানে কি হয় বুলি কৈছিলোঁ আই হ'লে মানে এইটো তোমালোকে দেখিছা আই হ'লে মানে কি হয় মি গতিকে আই আছে কি হৈ যাব মি হৈ যাব কিবা টান লাগিছে জানো ইমান ইজি গতিকে যদি ভইচ আহে এনেকৈ চিষ্টেমত কৰিবা আমি আৰু দুটামান কৰোঁ ঠিক আছে 2 নম্বৰটো যেনিবা কৰিলোঁ সীমা এতিয়া যদি মানুহৰ নাম থাকে তেতিয়া কি হ'ব সীমা
সীমাই যেনিবা কিবা এটা ৰান্ধি আছে গতিকে সীমা কুকস সীমাই কিবা এটা ৰান্ধি আছে হয়নে সীমা কুকস এ ডিশ কিবা এটা ডিশটো বনাই আছে সীমাই ঠিক আছে তো এইটো এটা বাক্য হল এতিয়া আমি কি কৰিব লাগে এইটো এক্টিভত আছে আমি ধুনিয়াকে এক পেসিভত নিব লাগে হল গতিকে এ ডিশটো আগফালে লৈ আহা কাৰণ অবজেক্টটো সাবজেক্ট কৰিব লাগিব ন গতিকে এ ডিশ হল গতিকে এ ডিশ তাৰ পাছত কি বহিব বুলি কৈছিল হেল্পিং ভাব আছেটো আছে নাথাকিলে তলৰ টেন্সৰ পৰা ধাৰ লোৱা গতিকে তলৰ টেন্সৰ পৰা ল'ব লাগিব প্ৰেজেন্ট কন্টিনিউয়াছত কি আছিলে এম ইজ আৰ আৰু আমি জানো এ ডিশ মানে এটা ডিশ বনাইছে কিবা এটা হয়নে গতিকে এটা বস্তুৰ লগত কি বহে কৈছিলো ইজ গতিকে এ ডিশ ইজ হল এ ডিশ ইজ তাৰ পাছত কুকৰ থাৰ্ড ফৰ্ম বহাব লাগিব কাৰণ মেন ভাবটো হয় থাৰ্ড ফৰ্ম কুকৰ থাৰ্ড ফৰ্ম হৈছে কুকড লাষ্টত ই ডি হয়নে গতিকে এ ডিশ ইজ কুক তাৰ পাছত কি বহে বুলি কৈছিলো বাই তাৰ পাছত সীমা হলে সীমাই থাকিব এইটো চেঞ্জ নহয় যদি সি থাকিলে হয় তেতিয়া হার হৈ গলে হয় কিন্তু যেহেতু সীমা আছে সীমাই থাকিব ঠিক আছে গতিকে আমি ইজ লগা বহুত কিটা কৰিলো আমি বেলেগ এটা কৰো এতিয়া 3 নম্বৰত রাম এতিয়া আমি যেনবা রাম নামটো ললো ঠিক আছে রাম ইট রামে আম কিবা এটা খায় যেনিবা ইট হল কিন্তু কথা হল প্ৰেজেন্ট ইনডেফিনিটত থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হলে ভাৰ্বৰ লগত এস বাই এস যিমানখিনি নামবাচক আমাৰ শব্দ আছে ৰাম হওক যদু মধু এইবিলাক সব থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ গতিকে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হলে ভাৰ্বৰ লগত এস বাই ইএস যোগ হয় গতিকে ইটস হৈ যাব হয়নে ৰাম ইটস ৰামে খায় কি খায় যেনিবা মেংগোজ ৰামে আম খায় ঠিক আছে ৰাম ইটস মেংগোজ ৰামে যেনিবা আম খায় হল তো ৰাম ইটস মেংগোজ ৰামে আম খায় ঠিক আছে তো আমি তো এতিয়া এক্টিভৰ পৰা কি কৰিব লাগে পেসিভ কৰিব লাগে হয়নে গতিকে অবজেক্টটো সাবজেক্ট কৰা মেংগোজ খিনি আগফালে লৈ আহা এম এ এন জি ও ই এস মেংগোজ এতিয়া কি কথা হল প্ৰেজেন্ট ইনডেফিনিট টেন্স হয় হেল্পিং হাম নাই তেতিয়া আমি তলৰ টেন্সৰ পৰা ধাৰ লম তলৰ টেন্সত আছে প্ৰেজেন্ট কন্টিনিউয়াছত আছে এম ইজ আৰ হয়নে আমি তিনিটাৰ কথা পাই আহিছিলো এম ইজ আৰ এটা কথা হল কোনটো বহিব ইয়াত যদি চোৱা মেংগোজ মই মেংগো লিখা নাই মেংগোজ লিখিছো অৰ্থাৎ বহু বচন হৈ আছে হয়নে বহু বচনৰ লগত সদায় আৰ বহে ঠিক আছে গতিকে বহু বচন যদি হয় মেংগোজটো বহুত হৈ গল এটাতকে বেছি তেতিয়াহলে কি বহিব আৰ মেংগোজ আৰ ঠিক আছে এতিয়া মেন ভাৰ্বটো ইট ইটৰ থাৰ্ড ফৰ্ম কি বহিব ইটেন মেংগোজ আৰ ইটেন তাৰ পাছত কি বহে বুলি কৈছিলো বাই তাৰপাছত ৰাম হলে মানে ৰামেই থাকিব হল মেংগোজ আৰ ইটেন বাই ৰাম ঠিক আছে আশা কৰো সকলোৱে এইখিনিলৈকে বুজি পাইছা এতিয়া মই এইকেইটা গোটেই এক্টিভৰ পৰা পেসিভ কৰিছো তোমালোকে দেখিছা এতিয়া মই বাস দুটা কৰিম আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্স তাৰপাছত সামৰিম ঠিক আছে খালি মই এতিয়া কথা হল এতিয়া মই পেসিভৰ পৰা এক্টিভ কৰিম ঠিক আছে পেসিভৰ পৰা এতিয়া মই এক্টিভ কৰিম কাৰণ পৰীক্ষাত এনেকেওটো দিয়ে ন আমাক পেসিভত দি দিব পাৰিছে আমি এক্টিভ কৰিব লাগে হল তো পেসিভত আমাক কেনেকে দিও কলে পাৰে এনেকে দিব পাৰে যেনে এ টয় is broken by her a toy is broken by her তাইৰ দ্বাৰা এটা পুতলা ভাঙা হল ঠিক আছে মানে তাই এটা পুতলা ভাঙি পালে এইটো এটা পেসিভ ভয়েস হয় কেনেকে পেসিভ ভয়েসৰ প্ৰথম কথা আছিল যে ভাৰটো থাৰ্ড ফৰ্মত বহিব লাগিব আৰু বাই বহিব লাগিব এতিয়া এইটোটো এক্টিভ ভয়েস নহয় কিয় নহয় কাৰণ ইজ আছে ইজ থাকিলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স যদি এক্টিভ হলে হয় ভাৰ্বৰ লগত আইএনজি যোগ হলে হয় কিন্তু এইটো আসলতে হয় কি হয় কি কয় পেসিভ হয় কিন্তু কথা হল টেন্সটো আমাৰ প্ৰেজেন্ট ইনডেফিনিট হয় পেসিভত যেহেতু হেল্পিং হাব ধাৰ লাগে সেই কাৰণে প্ৰেজেন্ট কন্টিনিউয়াসৰ ধাৰ লৈ বহি আছে আসলতে টেন্সটো প্ৰেজেন্ট কন্টিনিউয়াস নহয় টেন্সটো প্ৰেজেন্ট ইনডেফিনিট হয় কিন্তু পেসিভ হৈ আছে কাৰণে হে ধাৰ লৈ পেলাই ইজটো বহি আছে বুজি পাইছা তো আমি এই গিটা বস্তু চাই বুজি পাই যাব লাগিব ঠিক আছে তেতিয়া আমি কৰিব পাৰিম তেতিয়া হলে এইটো আসলতে হয় পেসিভ আমি কৰিব লাগে এক্টিভ লিখি নিদিয়ে আকৌ মই বুলিহে লিখি দিছো ইয়াত পৰীক্ষা লিখি নিদিয়ে এইটো এক্টিভ হয় নে পেসিভ হয় তোমালোকে দেখি বুজি পাব লাগিব তেতিয়া হলে সদায় এই লাষ্টৰ বস্তুটো আগত আহে হয়নে অৰ্থাৎ অবজেক্টটো সাবজেক্ট হয় হাৰটো চেঞ্জ হৈ বিলাক এবাৰ কি হৈ যাব উঠনি যেনেকে এই যেটো সি আছিল হার হৈ গৈছিল এবাৰ চেঞ্জ হ'ব ন হাৰটো কি হৈ যাব এবাৰ সি হৈ যাব গতিকে হাৰটো তোমালোকে কি কৰিবা সি ঠিক আছে মই কি টেন্সত লিখিব গৈছো আসলতে হয় প্ৰেজেন্ট ইনডেফিনিট গতিকে এবাৰ প্ৰেজেন্ট ইনডেফিনিটত লিখিব লাগিব প্ৰেজেন্ট ইনডেফিনিটত হেল্পিং হাব নাই তো বহাব নালাগে গতিকে সি ইজটো নালাগে আৰু বহাব হল মেন ভাৰ্বটো কি ইয়াত ব্ৰকেনৰ প্ৰেজেন্ট ফৰ্মলৈ ঘূৰি আহিব কাৰণ প্ৰেজেন্ট ইনডেফিনিট টেন্সত হেল্পিং হাব নাথাকে আৰু মেন ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত বহে গতিকে ব্ৰকেনৰ প্ৰেজেন্ট ফৰ্ম হৈছে ব্ৰিক হয়নে গতিকে সি ব্ৰিক হল তাই ভাঙে হল এটা কথা হল সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হলে ভাৰ্বৰ লগত এস বাই এস যোগ হৈ থাকে গতিকে ব্ৰিক্স হৈ যাব সি ব্ৰিক্স তাই ভাঙে হল কি ভাঙে এ টয় এটা পুতলা ভাঙে কিবা টান আছিল জানো ইমান ধুনীয়া হাৰটো সি হৈ যায় তাৰ পাছত হেল্পিং হাম নাই তো ইজটো এতিয়া বহাব নালাগে আৰু মেন ভাৰ্বটো সদায় প্ৰেজেন্ট ফৰ্মত বহে গতিকে ব্ৰকেনৰ প্ৰেজেন্ট ফৰ্ম হৈছে ব্ৰিক প্ৰেজেন্ট ইনডেফিনিটৰ এটা কথা
নিয়ম সেইটো হৈছে যে সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হলে ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয় গতিকে ব্ৰিকৰ লগত এছ এটা যোগ হ'ব ব্ৰিক্স হৈ যাব লাষ্টত যেটো নেকি সাবজেক্ট আছে সেইটো অবজেক্ট হয় গতিকে এ টয়টো ইয়া অবজেক্ট হৈ গ'ল ঠিক আছে গতিকে আই হোপ সকলোৱে বুজি পাইছা ধুনীয়াকে তোমালোকে যদি এনেকে ধৰণে সদায় প্ৰেক্টিস কৰা দুই এটা বাক্য লিখা নিজেও ট্ৰাই কৰা তেতিয়াহলে নিশ্চয়কৈ ভয়েস একদম ইজি হৈ যাব ঠিক আছে গতিকে আমি প্ৰথম টেন্স শিকিলোহে আৰু এতিয়াও 11টা টেন্স আছে গতিকে আমি লাহে লাহেকে শিকি থাকিম আৰু অকল ভয়েস বুলিয়ে নহয় মই টেন্সও শিকাম লাহেকে গতিকে ভয়েসটো প্ৰথমতে শিকাই লৈছো যিখিনি নেকি পাৰে বাকি মই এতিয়া নতুনকে ভাৰ্বৰ লিষ্টখিনিও শিকাম ধুনীয়াকে আৰু মানে একদম মানে কাৰেক্ট টেন্সৰ পৰা আমি আৰম্ভ কৰিম তাৰপিছত আমি ভয়েসলৈকে আকৌ ভালকে যাম ঠিক আছে বাস এইখিনি মই থুলমুলকে আভাস এটা দি লৈছো কাৰণ আহিবলগীয়া যেটো পৰখিৰ পৰা আমাৰ এক্সাম আছে হয়নে নহয় কাইলৰ পৰা আছে 23 তাৰিখৰ পৰা গতিকে এক্সামত অকন হলেও সহায় হ'ব আৰু মোৰ চেনেলটো যদি ভাল লাগিছে ভিডিওবিলাক যদি ভাল লাগিছে সকলোৱে সাবস্ক্ৰাইব কৰি দিব লগতে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব থ্যাংক ইউ